যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনত যদি আপোনালোকে ফৰ্ম ফিল আপ এতিয়ালৈকে কৰিব পৰা নাই, ফৰ্ম ফিল আপটো আপোনালোকে কেনেকৈ কৰিব, মই আপোনালোকক যেনেকৈ দেখুৱাই দিম এনেকৈ যদি আপোনালোকে ফৰ্ম ফিল আপ কৰে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো ইয়াতে চাব পাৰিছে ফাইনাল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো ইয়াতে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় 2.0 আঁচনিটো যদি আপোনালোকে পাইছে তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰি দিব, বা আপোনালোকে যদি এইবাৰে আপোনালোকে প্ৰথমবাৰ যদি আবেদন কৰি আছে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক লগাব, আৰু আপোনালোকে পাছপোৰ্ট চাইজ ফটো এক কপি দিব। ফটোৰ ওপৰত এটা আপোনালোকে ছিগনেচাৰ কৰিব লাগিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব লাগিব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে দি দিব, আপোনালোকৰ লোকসভাৰ নাম দিব, এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব, লাষ্ট নেমটো ইয়াতে দি দিব। আপোনালোকে ইয়াতে গাৰ্জেন নেমটো দিব, কেয়াৰ অফ ডব্লিউ ব্ৰডাৰ অফ য'ত আছে আপোনালোকৰ গাৰ্জেন নেমটো দিব। যদি কোনোবা অবিবাহিত ছোৱালীয়ে এপ্লাই কৰি আছে আপোনালোকৰ দেউতাকৰ নাম দিব, কোনোবা বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকৰ হাজবেণ্ডৰ নাম দিব। তো আপোনালোকে এনেকৈ আপোনালোকৰ গাৰ্জেণ্টৰ নাম দি দিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব, টিক মাৰ্ক কৰিব, আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ ব্লকখনৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামখন দি দিব, আপোনালোকৰ মোবাইল নম্বৰ এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দিব, আপোনালোকৰ এৰিয়া পিনক'ডটো ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ ঘৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ছেকেণ্ড যিটো পেজ আছে এই পেজটোত আপোনালোকে ইয়াতে উইণ্ডো দিব্যাংগজন আৰু ডিভ'ৰ্চ উমেন WAY বেনিফিচিয়াৰী যিসকলৰ ৰেচন কাৰ্ড আছে এইসকল ৰেচন কাৰ্ডসকলৰ কিন্তু 4 নম্বৰ যিটো আছে এইসকলে 4 নম্বৰটো টিক মাৰ্ক কৰিব। আৰু আপোনালোকে যদি মানে বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকে প্ৰথম যিখন বক্স আছে এই বক্সখন টিক মাৰ্ক কৰিব, দিব্যাংগজন যদি কোনোবা ব্যক্তি আছে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব, ডিভ'ৰ্চ হোৱা যদি কোনোবা ছোৱালী আছে আপোনালোকে ইয়াতে মানে টিক মাৰ্ক কৰিব। ইয়াতে আনমেৰিড বিয়া হোৱা নাই যিসকলৰ মহিলা সেইসকলৰ কিন্তু ইয়াতে আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰ দিব, বেংক নেম দিব, বেংক ব্ৰাঞ্চ নেম দিব, IFC কোড ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক আপোনালোকে দি দিব, আৰু বেংকৰ সৈতে আপোনালোকৰ যিটো পাছবুক আছে এই পাছবুকখন এই ফৰ্মৰ লগত কিন্তু গাঁঠি দিব লাগিব, আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব, আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যন যিখন আছে ইয়াতে ইয়েছ কৰিব, আপোনালোকে ইয়াতে ছিগনেচাৰ বা আপোনালোকে থাম আপোনালোকে দিব পাৰিব। তো ইয়াতে চাব পাৰিছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এইখন। তো আপোনালোকৰ নাম দিব, আপোনালোকৰ ইয়াতে গাৰ্জেন নেমটো দিব, আপোনালোকৰ বয়স দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। এনেকৈ আপোনালোকে তললৈ আহিব, বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ, আৰু আপোনালোকৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটখন ইয়াতে ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। তো এনেকৈ আপোনালোকে ফিল আপ কৰিলে অৰুণোদয় আঁচনিখন আপোনালোকে 100% লাভ কৰিব।